মৰিয়নি কঁঠালগুৰি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। কেঁচা চাহপাত কঢ়িওৱা বাহন দুৰ্ঘটনাত শ্ৰমিকৰ মৃত্যু। ক্ষোভিত শ্ৰমিকে ঘেৰাও কৰে কলঘৰ। মৰিয়নিৰ কঁঠালগুৰি চাহ বাগিচাত কেঁচা চাহপাত কঢ়িওৱা এখন বাহন দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় এগৰাকী শ্ৰমিকৰ। বাগিচাখনৰ ২ নম্বৰ ছেকশ্যনত সংঘটিত হৈছে এই দুৰ্ঘটনা। বাহনখনত থকা আন ৫জন শ্ৰমিকো গুৰুতৰভাৱে আহত হৈছে। ইয়াৰে দীপক প্ৰজা নামৰ শ্ৰমিকজনক GMCHলৈ নিয়া অৱস্থাতে পথতে মৃত্যু হয়। বাগিচাখনৰ জৰাজীৰ্ণ পথ তথা আওপুৰণি বাহনৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ শ্ৰমিকৰ। ঘটনাস্থলীৰ পৰা আহতসকলক উদ্ধাৰ কৰিবলৈ নাছিল এখনো এম্বুলেন্স। ইয়াৰ পাছত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় বাগিচাখনৰ কলঘৰৰ সন্মুখত। ঘটনাস্থলীত আৰক্ষী তথা বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ক্ষুব্ধ শ্ৰমিকে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট NE এক্সপ্ৰেছ। আমি ৯মান গম পাইছোঁ, ৯টা ৯:৩০ গম পাইছোঁ কঁঠালগুৰি চাহ বাগিচা ST ডিভিজনত ৩ নম্বৰ ছাইডত পাতগাড়ীটা পাল্টি মাৰিলে বুলি। আৰু দুৰ্ভাগ্যবশত আজি এটা তেজাল ডেকাক আমি হেৰাবলগীয়া হৈছে। আৰু এই তেজাল ডেকা হেৰুৱা কাৰণটো মূল কাৰণটো হৈছে বাগিচাৰ কৰ্তৃপক্ষক আমি বাৰে বাৰে কৈছিলোঁ যে বাগানৰ ৰাস্তাখিনি বনাব লাগিব। আৰু কৰ্তৃপক্ষক বাৰে বাৰে কৈছিলোঁ যে বাগানৰ যিখিনি ট্ৰেক্টৰ আছে, যিখিনি এম্বুলেন্স আছে, যিখিনি গাড়ী আছে, সেইখিনি বনাব লাগিব। আজি ৩ মাহ আগত বাগানত প্ৰায় বাছ ট্ৰেক্টৰ কৰি প্ৰায় ১০-১২খন গাড়ী বিক্ৰী কৰিলে। তেতিয়া আমি মেনেজাৰক কৈছিলোঁ যে গাড়ীখিনি ক'ত ল'ব আপোনালোকে। তেতিয়া কৈছিলে মেনেজাৰে কৈছিলে আমাক যে গাড়ীখিনি পুৰণা গাড়ীখিনি দি পেলাই আমি নতুন গাড়ী ল'ম। এতিয়া ৪ মাহ উকলি গ'ল, কিন্তু নতুন গাড়ী দেখি নাপালোঁ। আৰু দুৰ্ভাগ্যবশত যে ইয়াৰ চাহ মজদুৰ সংঘত যিজন সভাপতি সম্পাদকে বাগিচাৰ কৰ্তৃপক্ষৰ লগত মিতিৰালি কৰি আজি ঘটনা সংঘটিত হৈছে বুলি আমি। আৰু এই ল'ৰাজন মৰি যোৱা নাই, তাক মাৰ্ডাৰ কৰা হৈছে। আৰু তাক মাৰ্ডাৰ কৰিছে মেনেজাৰজন, মাৰ্ডাৰ কৰিছে। আমি এইকাৰণে এটা স্পষ্টকৈ কৈছোঁ, এই মেনেজাৰজনক এৰেষ্ট কৰিব লাগিব। আৰু লগতে এই বাগিচা সংঘৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আমাক নালাগে, কি বলছে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী নালাগে। আৰু লগতে এই মেনেজাৰজনক এৰেষ্ট কৰিব লাগিব। দ্বিতীয় কথা হ'ল আৰু মেনেজাৰ আমাক ইয়াত নালাগিব, স্পষ্ট কৰা। ৩ নম্বৰ কথা হ'ল আমাৰ এই ল'ৰাজন যি তেজাল ডেকা হেৰালো, ইয়াক ক্ষতিপূৰণ ৫ কোটি টকা দিব লাগিব। লগতে তেখেতৰ যিজন মহিলা মাইকী মাৰি আছে, তেখেতৰ ইয়াক সংস্থাপন দিব লাগিব, লগতে তেখেতৰ ল'ৰা ছোৱালীক পঢ়াই সম্পূৰ্ণ দায়িত্ব কোম্পানীয়ে ল'ব লাগিব। আমাৰ স্বাধীন ছাত্ৰসকলে স্পষ্টভাৱে দাবী আছে, অন্যথা ইয়াতকে জংগী আন্দোলন হ'ব আৰু ইয়াৰ সম্পূৰ্ণ দায়ী কৰ্তৃপক্ষ হ'ব। বড় সাহেবরও না লাগে, হাঁদেরকে কাকই না লাগে। তো বড় সাহেব মা চুদা হয়ে গেল, মানে পয়সা লিয়ে লিয়ে ই বেশি হেরি হয়ে গেল। মানে হামদার গাড়ি গিলা গেল কাহা। আজি কি হলো মানে বাগানে 4 চালানোর পাত আনে, ঠিক আছে 5 চালানো গেল বাইরে আনে। তো একটা গাড়ি যদি 4 চালানোর 5 চালানোর পাত আনবে, তো এত বরখন দিছে যে হবে কি রাস্তাটাই, ওটা সাহেব জানেন নাই জানে, খালি পানি অত আছে তো জানবো লাগে। আজি মাইকি গুলো যদি সামনে নাই থাকতো, মাইকি গুলো সামনে থাকা কারণে গাড়িটা উঠেলো, ফেলে কেন গিরে গেল, মানে ডাইরেক্ট পাল্টে গেল গাড়ি। যদি নাই থাকতো তো অবস্থাটা কি হতো। ওটা কেন মুঠোতে হাঁদেরকে কাকো না লাগে, আমরা নিজেই মুঠোতে নিজে মাইকি গেলাই আমরা পারবো। হ্যাঁ গাড়িটার উপরে মানে মানুষের উপরে জাকা পুরা জাকাই গেল। कितना दुख, মানে दुख তো তোকে বাতাবো কি তোদেরকে। তোর বাঁচবার অবস্থাই নাই খেতে মুঠোতে। আমরা করবো কি এতিয়া, আমাদের কটা কানে ওতনাটাই লাগে, আর কোনো কথা নাই বলবো। আর গাড়িটা আসতে রহে, তারপর একইটা গাড়ি যদি এতনা চালানোর পাতলা দাবি, তো গাড়িটা কি হবে। রাস্তা বেয়া আছে, গাড়িও বেয়া আছে। মানুষটা গাড়ি পাল্টি হলে 3 বার মানুষটা নিচে হয়ে গেল, গাড়িটার নিচে গাড়িটা নিচে জাকাই যায় রে, মানুষ জাকাই যায় রে। চালানোর মাইকি গেলে সবজন আশা করে গাড়িটা ধাক্কা দিয়ে টানেও লাগে। গাড়ি এখনো মেডিকেল বাগানের কোনো সুবিধাই নাই, খালি কামে করব লাগে, মানুষ কামে করে থাকবো লাগে। অ্যাম্বুলেন্স ফোন করলি বাগানে নাই পৌঁছলে অ্যাম্বুলেন্স, কিন্তু হাসপাতালেও নাই পৌঁছলে অ্যাম্বুলেন্স। এবার মানুষকে ধরা করে এখন বেকার অ্যাম্বুলেন্স নাই নাকি? একটা অ্যাম্বুলেন্স সরকার একটা অ্যাম্বুলেন্স দেয়, বাগানের একটা অ্যাম্বুলেন্স, দুটার ভিতরে একটা অ্যাম্বুলেন্স বাগান নাই পৌঁছেছে না, হসপিটালও নাই। অ্যাম্বুলেন্স কাহা গেল? অ্যাম্বুলেন্স কাহা গেল? আমরা অ্যাম্বুলেন্স কাহা গেল?